Hello friends, মোৰ এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ওলাইছো ফেৰী ব্লছম ফেষ্টিভেল যোনটো শ্বিলঙত হৈছে। আমি আজি 4জন বন্ধু ওলাইছো একেলগে। বৰ্তমান গুৱাহাটীৰ পৰা আমি ওলাইছো, খানাপাৰা আমি শ্বিলং অভিমুখে ওলাইছো। গতিকে এটা সপোন পূৰ হ'ব গৈছে, কাৰণ আমি এখন যেহেতু আহি আছে এজন ইণ্টাৰনেশ্যনেল ছিংগাৰ। আমি সৰুৰ পৰাই গান শুনি আহিছোঁ। ক্লাছ 9-10ত থাকোঁতে আমি তেতিয়াৰ পৰা একনক চিনি পাওঁ। এজন ধৰি লওক চেলিব্ৰিটি, ৱেষ্ট আফ্ৰিকাৰ এজন চেলিব্ৰিটি। গতিকে তেওঁৰ গান হয়তো সকলোৱে শুনিছে, সকলোৱে চিনি পায়। গতিকে বহুত এক্সাইটেড হৈ আছোঁ। বৰ্তমান ওলাইছোঁ আমি একেলগে। হোপ চ' প্ৰগ্ৰেমটো আমি ভালকৈ উপভোগ কৰিব পাৰোঁ। গতিকে ভিডিঅ'টো আগলৈকে চাই থাকিব। মই যিমানখিনি পাৰোঁ দেখাম আৰু ক্লিপ ল'বলৈ ট্ৰাই কৰিম তাতে, যিটো লাইভ প্ৰগ্ৰেম আছে। গতিকে কনচাৰ্ট চাই আগৰ পৰাই ভাল পাওঁ। এতিয়া আমি শ্বিলং সোমাইছোঁ, মেঘালয় সোমাইছোঁ। গতিকে ব্লগটো কণ্টিনিউ কৰিছোঁ, আগলৈকে চাই থাকিব। বহুত দিনৰ পিছত আহিছোঁ শ্বিলং। অলমষ্ট 3 years পিছত আহিছোঁ শ্বিলং। লাষ্ট 3 years মই অহা নাই। এতিয়া আহি পালোঁ আমি অলমষ্ট কনচাৰ্টৰ ওচৰতে আৰু, কিন্তু ট্ৰেফিক বহুত আছিল। সেই গতিকে আমি বহুত টাইম ৰখিবলগীয়া হ'ল। অলমষ্ট 1.5 ঘণ্টা সময় আমি ট্ৰেফিকত ফচিছোঁ। ইমানেই ভিৰ আছিল, যিহেতু ইণ্টাৰনেশ্যনেল চেলিব্ৰিটি আহি আছে এখন, যিহেতু ইণ্টাৰনেশ্যনেল চেলিব্ৰিটি হয়। গতিকে বহুত মানুহ হৈছে, বহুত ক্ৰাউড। গতিকে সেইটো হিচাপত বহুত ট্ৰেফিক, এটা ডাঙৰ লাইন, মানে এটা দুটা নহয়, 3-4টা লাইন একেলগে। গতিকে বহুত সময়তো ইয়াতে ফচিলোঁ। যি নহওক, ডিষ্টেঞ্চ বহুত কম আছিল, কিন্তু টাইম বহুত বেছি দেখাই আছিল যেতিয়া আমি মেপত চাইছিলোঁ। তাৰলৈ অলমষ্ট 2 কিলোমিটাৰ আছিল, কিন্তু ডিষ্টেঞ্চো চাই পিনি টাইমটো দেখাই আছিল অলমষ্ট 30 minutes। গতিকে আমি ৰৈ আমি অলমষ্ট পাইছোঁ আৰু। ধৰি লওক পাৰ্কিং প্লেচ য'ত আছিল তাতে আমি গাড়ীখন ৰাখিলোঁ। বাকীখিনি মই কণ্টিনিউ কৰি যাম, আপোনালোকে চাই যাব। ফাইনেলি আমি পালোঁহি ফেৰী ব্লছম ফেষ্টিভেল। মোৰ লগত আছে চন্দন, মিলন আৰু অসীম দা। ফাৰ্ষ্ট টাইম আহিছোঁ, ফাৰ্ষ্ট টাইম এটেণ্ড কৰিছোঁ। আমি এতিয়া এণ্ট্ৰি হ'ম আৰু বাকীখিনি মই দেখাই আছোঁ ব্লগত। এয়া আমি এণ্ট্ৰি হ'লোঁ। এণ্ট্ৰি হৈ পিনি আমি গৈ আছোঁ, কাৰণ গেট কেইবাখনো আছিল তাতে। গতিকে স্কেন কৰিবলগীয়া আছিল, যোনটো আমাক পাছ দিছিলে। সেইটো স্কেন কৰাৰ পিছত আমি সোমাব পাৰিম। গতিকে এইখন আপোনাৰ 2nd গেট। তাৰ পৰা আমি 3rd গেটখন পাম। 3rd গেটখন এণ্ট্ৰি কৰাৰ পিছতে আমি মেইন ষ্টেজৰ ফালে আমি যাব পাৰিম, য'ত মেইন কনচাৰ্টটো হৈছে। গতিকে এনেকৈ আগবাঢ়ি গ'লোঁ। বহুত এক্সাইটমেণ্ট আছিল, বহুত এক্সাইটেড হৈ আছিলোঁ। কাৰণ যিহেতু ফাৰ্ষ্ট টাইম ইণ্টাৰনেশ্যনেল ছিংগাৰ কনচাৰ্ট চাব আহিছোঁ। আগতে কেতিয়াও চোৱা নাই ইণ্টাৰনেশ্যনেল কনচাৰ্ট তেনেকৈ। গতিকে তেনেকৈ আগুৱাই গ'লোঁ আমি। ইয়াৰ পিছত নেক্সট এখন 2nd গেট আছিল। ইয়াৰ পিছত এখন 3rd গেট। ইয়াতে আপোনাৰ স্কেন কৰা হৈছিল, যোনটো আমাক বেণ্ড দিছিল, স্কেন কৰা হৈছিল। তেনেকৈ আগুৱাই গ'লোঁ। গৈ আমি ফাইনেলি পালোঁগৈ। ইয়াতে আপোনাৰ স্পনচাৰ কৰা হৈছিল টয়টাৰ। লেণ্ড ক্ৰুজাৰ দেখিবলৈ পাইছিলোঁ। গতিকে বহুত দামী দামী গাড়ী আছিল। আৰু বাকী ক্ৰাউডটো দেখি এনেকুৱা লাগিছিল যে ইমান ক্ৰাউড কেনেকৈ হ'ব পাৰে। এক্সপেক্টেশ্যন আছিলে, কিন্তু তথাপিও সঁচাকৈ এনেকুৱা এটা ডাঙৰ কনচাৰ্ট উপভোগ কৰিবলৈ পাই বহুত হেপী ফিল কৰিছিলোঁ। কাৰণ ধৰি লওক চবফালে নিমিলে কেতিয়াও। গতিকে এইবাৰ হয়তো কিবা এটা মিলিলে, সেইকাৰণে চাবলৈ পালোঁ এনেকুৱা এটা কনচাৰ্ট লাইফত। এটা গুড এক্সপিৰিয়েঞ্চ আগলৈ। You
সঁচাই এটা গুড এক্সপিৰিয়েঞ্চ হ'ল। এটা ডাঙৰ কনচাৰ্ট চাবলৈ পালোঁ লাইফত। এটা ড্ৰিম আছিল। ভবা নাছিলোঁ যে এনেকৈ স্কুলত পঢ়ি থকা সময়ত যোনজন ছিংগাৰৰ গান শুনিছিলোঁ আজি লাইভ চাবলৈ পাম। গতিকে আফটাৰ 15 years 2009ত এখনৰ ভাল গানখিনি ৰিলিজ কৰি দিছিলে, তেতিয়া শুনিছিলোঁ। যিখিনি হিট ছং আছে, বিউটিফুল, স্মেক ডেড, ত' সেই গানখিনি এতিয়া আজি লাইভ চাবলৈ পাই সঁচাই বহুত হেপ্পী হ'লোঁ।